তো আমি বালিডঙা কটা পুতি আছোঁ আজি। তো আমাৰ লক্ষীকান্ত ছাৰ আহিছে, আমাৰ মেম্বাৰো আছে ইয়াত, চাব পাৰিছে ইয়াত কটা পতা হৈ আছে। তো ভিডিঅ'টো ভাল লাগে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিৰ কাৰণে এইটো এটা ব্লগ বনাইছিলোঁ, মানে ভিডিঅ' বনোৱা নাই আজি মই, এইটো মানে এটা হেৰি বনাইছিলোঁ, তাকে মই দি দিছোঁ। তো ঠিক আছে, হ'ব, আজিৰ কাৰণে এৰিলোঁ। আৰু আপোনাৰ লগত মেচিন চলি আছিলে, কাঠ ফালি আছিলে, আৰু শব্দ অলপ আছে, তো এইটো মই বন্ধ কৰা নাই, এনেকৈ দি দিছোঁ, যাতে বেয়া নাপায়। ইটাখোলা অঞ্চলত, বালিডঙা অঞ্চলততো চিনাকি আছেই। ইটাখোলা অঞ্চলতে ৰমেশ হাজৰি ডাঙৰীয়া এটা পৰিচয় আছে, সকলোৰে লগত ভাল, সকলোৰে লগত আৰু আমি সৰুৰ পৰা তেওঁৰে পুত্ৰ আমচল আজি এটা অসম চৰকাৰে প্ৰধানমন্ত্ৰী এটা এইটো আজি প্ৰায় 7 বছৰ 15 চনতে এইটো আৰু আজি প্ৰায় 5 বছৰৰ পিছত এই ঘৰটো আহিছে। চৰকাৰে আঁচনিবিলাক লৈ আছে আৰু আমি ভাল পাওঁ যে ৰমেশ চালি ডাঙৰীয়া এই জ্যেষ্ঠ মানুহজন সদায় অসম গণ পৰিষদৰ দিনৰ পৰা আমাৰ লগত আছে, আৰু বিজেপিটো আছে, পদ্ম হাজৰিকাৰ লগত তেওঁ আছে, আৰু সদায় কংগ্ৰেছ বিৰোধী স্থিতি তেওঁ সদায় লৈ আছে যে তেওঁ এই অসমৰ এজন অসমীয়া মুছলমান। তেওঁ নিজকে অনুভৱ কৰে যে অসমৰ এজন অসমীয়া মুছলমান ৰমেশ চালি ডাঙৰীয়া, আৰু সেই সূত্ৰে তেওঁৰ পুত্ৰ আমতলো দলটোত যথেষ্ট চিৰিয়াছলি লাগি আছে। গতিকে এনেকুৱা ঘৰত আমি আঁচনিবিলাক দিলে আমাৰ মনটো ভাল লাগে। আৰু বিভিন্ন ক্ষেত্ৰত যাতে এই পৰিয়ালটো এতিয়া বৃদ্ধ পেঞ্চনৰ কিবা আপত্তি আছে, এইটো মই একেবাৰে চাই আছোঁ, কাৰণ এইটো অলৰেডি ছাবমিট হৈছে, কিন্তু অলৰেডি এইটো ৰেজিষ্টাৰ হৈ আছে। এইটো গভৰ্ণমেণ্টে এইটো পইচা এৰা নাই, কিন্তু এইটো আমাৰ ৰমেশ চালি ডাঙৰীয়াই সেই পইচাটো পাব। আৰু দলটো যিহেতু এজন চিৰিয়াছ কৰ্মী, তেওঁ অন্তৰৰ পৰা তেওঁ এজিপিক ভাল পাইছিল। এজিপিৰ তেওঁ দিনত এটা মোৰ মনত আছে, আমি সৰু আছিলোঁ, হাতী এটা তেওঁ এটা হেৰি কৰিছিল, সেইটো মই চতিয়া থানাত জেল কাটিছে তেওঁ। আৰু এটা নাম মই ক'ত পালোঁ, তেওঁ অসম আন্দোলনতো অলপ জড়িত।